নিশ্চয় ক'ব লাগিব যে ক্ষুদ্ৰ উদ্যোগৰে নিজৰ পৰিয়াল পোহপাল দিয়াত ব্যস্ত হৈ পৰিছে নাওবৈচাৰ বিলতী আদৰ্শ গাঁৱৰ নিপেন হাজৰিকা আৰু বিনীতা হাজৰিকাই। কেমেৰা পাৰ্চন গৰাকী সমগ্ৰ পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিছোঁ যে কিদৰে তেওঁলোকে ঘৰতে ধূপ প্ৰস্তুত কৰি তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু ঘৰৰ পৰাই তেওঁলোকে দৈনিক ইয়াৰ প্ৰায় 100 পেকেট যি ধূপকাঠি তেওঁলোকে বজাৰলৈ তেওঁলোকে লৈ যায়। নিজেই তেওঁলোকে ব্যৱসায় কৰে। যিহেতু এই ক্ষুদ্ৰ উদ্যোগটোৰ বিষয়ে আমি তেওঁ জানিম, তাৰ পূৰ্বে আমি কিছুমান দৃশ্য দেখিবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে সুদূৰ গুৱাহাটীৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে ক্ৰয় কৰি আনি আৰু ঘৰতে তেওঁলোকে বহি দুয়ো ইয়াত বহি তেওঁলোকে এনেদৰে পেকেটিং কৰে। বিনীতা যি বিনীতা হাজৰিকাই শংকৰদেৱ শিশু নিকেতনত কৰাৰ লগতে তেওঁৰ যিগৰাকী স্বামী এই বস্তুখিনি গাঁৱে গাঁৱে নি বিক্ৰী কৰে। বাইদেউ, মই আপোনাক জানিব চেষ্টা কৰিম, আপুনি এই ব্যৱসায়টো কেনেধৰণে মনলৈ আহিলে? নমস্কাৰ। প্ৰথমতে আপোনালোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহজন আৰু মোৰ পুত্ৰৰ এবাৰ এক্সিডেণ্ট হৈছিলে, তেতিয়া মই টাউনলৈ যাবলৈ 20 টকা এটাৰ বাবে বহুত চিন্তা কৰিবলগীয়া হৈছিলে। কাৰণ সদায়তো মানুহৰ হাতত পইচা নাথাকে, অভাৱেই মানে আৱিষ্কাৰৰ মূল। তাৰ ফলশ্ৰুতিয়ে আজি মই এয়া এনেকৈ ব্যৱসায় কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই ভাবোঁ আমি বাহিৰত গৈ কাম কৰাতকৈ আমি ঘৰৰ মাজতে থাকি মোৰ আপোন মানুহখিনিৰ লগত থাকি কাম কৰিলে নিশ্চয় তেওঁলোকে আমাক সহায় কৰিব। আমি এই ব্যৱসায়ত সফল হৈছোঁ। আমাৰ নাওবৈচাৰ প্ৰায় 80% লোকে আমাৰ ধূপ ব্যৱহাৰ কৰে। আপোনালোকে চাব পাৰে কি সুন্দৰ চেণ্ট, কিমান ধুনীয়া। আৰু এই সমূহৰ কাৰণে মই নাওবৈচাবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ মই ইয়াৰে বায়ু পানী খাই ডাঙৰ হৈছোঁ আৰু ইয়াৰ মানুহে মোক টেলি ডাঙৰ কৰিছে। মোৰ এনেকুৱা অনুভৱ হয়। আৰু মোৰ চৰকাৰলৈ এটি অনুৰোধ, আমি যি প্ৰয়াস কৰিছোঁ, আমি নিজে কৰি খাবলৈ যেনেকৈ বিচাৰিছোঁ, তেওঁলোকেও যদি আমাক অকণমান সহায় কৰে। আজি পৰ্যন্ত মই চৰকাৰীভাৱে এটা ঘৰ নাপালোঁ, আপোনালোকে দেখিছেই। আৰু ল'ৰা ছোৱালী আগুৱাই নিবলৈ মইতো সেৱা কামেই কৰি থাকোঁ শিশুসকলৰ উন্নতিৰ কাৰণে। আৰু গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ব্যৱসায়ক আগুৱাই যাবলৈ চৰকাৰেও আমাক অকণমান সহায় কৰে। আমি কৰি খাম, কৰিবলৈ লাজ নকৰোঁ। কাম কৰাত কোনো ডাঙৰ সৰু নাই। সেইকাৰণে মই ভাবোঁ আমাকে আদৰ্শ হিচাপে লৈ আৰু এনেকৈ কেইবাটাও পৰিয়াল আগবাঢ়ি আহক। এই ধূপৰ ব্যৱসায়টো মই এইকাৰণে বাছি ল'লোঁ, কাৰণ প্ৰত্যেক ঘৰৰ মানুহতে ধূপ এডাল জ্বলায় আৰু ভগৱানৰ নামত যিহেতু আমি ধূপ এডাল অৰ্পণ কৰোঁ, গতিকে অকণো কৃত্ৰিমতা নৰখাকৈ মন প্ৰাণ দি আপোনালোকে দেখিছে আমি কিমান পবিত্ৰভাৱেৰে আৰু মনোভাৱটো আমি বৰ পবিত্ৰভাৱে লৈ মানে এই কামটোত আগবাঢ়িছোঁ। গতিকে ভগৱানে নিশ্চয় আমাক সহায় কৰিব আৰু সকলোৱে সহায় ৰবীন্দ্ৰ উপাধ্যায়, ধন্যবাদ জ্ঞাপন কৰিছোঁ।